তো আজি আমি শিকিম যে ব্লাউজৰ কাপোৰ কম কৰিলে সেই কাপোৰটো কেনেকৈ মেকআপ কৰা হয়। তো ভিডিঅ'টো চাই থাকক, মই এই ভিডিঅ'ত গোটেইখিনি আপোনালোকক বুজাম আৰু বুজোৱাৰ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো চাওক, এই যিটো ব্লাউজটো মানে কি মই পাৰিছোঁ, ব্লাউজটো ধৰক বেক চাইড আৰু হাতটো লগোৱাৰ পাছত ফ্ৰণ্ট চাইডৰ কাৰণে কাপোৰ নহয়। তো এনেকুৱা পৰ্যায়ত আপোনালোকে কি কৰিব, কাপোৰটো হয়তো জইন হ'ব, মই হয়তো এই যিটো কাপোৰ মেইন কাপোৰ, এই কাপোৰটো হিচাপতে মিলোৱাকৈ মোক এইটো আৰু এক্সট্ৰা এটা কাপোৰ দিয়া গৈছে। তো এইটো হ'ল 2x2, যিটো 2x2 থান কাপোৰ হয়, এইটো দি। তো এই কাপোৰ দি মোৰ এই ব্লাউজটোৰ ফ্ৰণ্ট চাইড হ'ব, আৰু যিটো মেখেলা চাদৰৰ যিটো ব্লাউজ পিচ, সেইটো দি মোৰ বেক চাইড আৰু স্লিভছ হ'ব। তো মানে কি এই যিটো দুটা পাৰ্ট, এই পাৰ্টটো মই এই কাপোৰেদি বনোৱা হ'ব, আৰু যিটো অৰিজিনেল কাপোৰ, সেই কাপোৰটো দি মোৰ বেক পাৰ্ট আৰু স্লিভছ বনোৱা হ'ব। কিন্তু কিছুমানে ধৰক এনেকুৱা কাপোৰ নেদে বা হয়তো কাপোৰ শ্বৰ্ট থাকে, তেতিয়া আপোনালোকে কি কৰিব সেইটো মই দেখাই দিম। যিহেতু মোৰ এইটো বেক পাৰ্ট আহি গ'ল আৰু এইটো স্লিভছ আহি গ'ল, তো এইখিনি কাপোৰ মোৰ বাকী ৰৈ গ'ল। তো এই কাপোৰখিনি আপোনালোকে এই যিটো পচন্দ আছে, এই পচন্দটোত আপোনালোকে এনেকৈ মিলাব চেষ্টা কৰিব। চাব, মই ইজিলি আপোনালোকক বুজাই দি আছোঁ। মই কাপোৰটো অলপ ইভাগে টানি লওঁ, তেতিয়া মোৰ সিভাগে দেখুৱাতে ভাল হ'ব, কাৰণ তেতিয়া কেমেৰাই কেপচাৰ কৰিব। তো এইটো চাওক, এইখিনি কাপোৰ ইয়াৰ পৰা এইখিনি কাপোৰটো আমাৰ বাকী থাকিল, মানে কি ব্লাউজৰ যিটো আনমলৰ যিটো চাইডটো চাইডত আমাৰ বডি চিলাই হ'ব, সেই চাইডৰ যিখিনি কাপোৰ সেইখিনিতে আমাৰ জইন পৰিব। তো ইয়াত আমি কি কৰিম, এই ধৰক ইয়াৰ পৰা কিছুমান ঠাইৰ পৰা আমাৰ কাপোৰ ওলাব, যেনেকুৱা ধৰক ইয়াৰ পৰাই মোৰ অলপমান কাপোৰ ওলাব, মই আকৌ কাপোৰটো ইভাগে পাৰি পেলাই দেখাই দি আছোঁ। তো এতিয়া মই দেখাই দি আছোঁ এই যিটো ফ্ৰণ্ট পাৰ্টটো, এইটো আপোনালোকে কেনেকৈ পৰ্যায় মিলিব। কিন্তু যদি প্ৰিণ্টেড হয় তেতিয়া কিন্তু নিমিলিব, তেতিয়া আমাৰ কাপোৰ যিকোনো প্ৰকাৰে নহওক বেলেগ কাপোৰ আমাৰ বেলেগ ধৰণৰ জইন কৰিব লাগিব। আপোনালোকে যিটো ফ্ৰণ্ট পাৰ্টে কি বেক পাৰ্টে কি এইটো মিলাই পেলাই চাব, মিলাই পেলাই চাই যোন পেনে কাপোৰটো মিলে সেই পেনে আপোনালোকে মিলাই ল'ব। আৰু যদি উইদাউট প্ৰিণ্ট হয়, এনেকুৱা প্লেন কাপোৰ হয়, তেনেহ'লে আপোনালোকে যিকোনো পেলে ইজিলি কাপোৰ মিলাব পাৰিব। যেতিয়া মই তো আপোনালোকে চাব পাৰে এইখিনি কাপোৰ মই কৰিছোঁ, কাৰণ কিয় এই যিটো ছাইড হ'ব, এই ছাইডটো মোৰ হুকৰ ছাইড হ'ব। তো এই ছাইডত মোৰ জইন কৰিলে কি হয়, অলপমান বেয়া দেখা পায়। তো সেইটো কাৰণে জইনটো আমি ইভাগে পেলাম। কিন্তু যদি কাপোৰটো আকৌ মই এনেকৈ ঘূৰাই দিওঁ, এনেকৈ ঘূৰাই দিলে হয়তো আমি ভাবিব পাৰোঁ যে এইটো ছাইডত আমাৰ জইনৰ পৰিমাণটো কম আহিব, কিন্তু একচুৱেলি সেইটো আপোনালোকে নকৰিব। তেতিয়া এই জইনটো পুৰা মিডিল পইণ্টত পৰিব, দেখাত বেয়া লাগে। তো মই কেইবাটা ব্লাউজ মানে কি দেখা পাইছোঁ, আৰু যিটো মোৰ এই ব্লাউজৰ চেম্পল দিয়া গৈছে, সেই ব্লাউজটো মোৰ সেনেকৈ আছে, মই আপোনালোকক দেখাই দি আছোঁ। চাওক, ব্লাউজটো ব্লু কাৰণে আপোনালোকে ধৰিব পাৰিছে না নাজানো, কিন্তু বাট এই চাওক, এই পচন্দটো যে ইয়াৰ পৰা এইখিনি মোৰ জইন দি আছে, যেতিয়া মই যেনেকুৱা নেকি এতিয়া মই এই ব্লাউজটো পাৰিছোঁ চেম এজ ইট ইজ এনেকৈ এই কাপোৰটো জইন দিছে। তো এই কাপোৰটো যদি জইন দিছে, ধৰক বহুত মানুহে ধৰক বহুত লেডিছে কি কৰে, ফ্ৰণ্ট চাইডটো ধৰক বেছিভাগে কাভাৰ নকৰে বৰ্তমানত। কিন্তু আৰু যদিও কাভাৰ কৰে, তো আৰু এনেও ব্লাউজটো দেখাত বেয়া লাগে। তো আৰু যদি এই জইনটো ইয়াতে পৰিলে হয়, তেতিয়া ধৰক এই চিলাইটোতো গৈছে, এই জইনটো আমাৰ এইখিনি মানত আহিলে হয়, এইখিনি মানত যদি আহিলে হয়, অলমষ্ট এই ছাইডত কি কৰিলে হয়, ধুনীয়াকৈ ছাইডত শাৰী আঁচলৰ ছাইডত বা কাষত আমাৰ ধুনীয়াকৈ মিলি থাকিলে, জইনটো দিয়াৰ পাছত চিৰা কৰি দিলে ভাল হ'লে হয়, দেখাত ভাল লাগিব। তো এনেকৈ আপোনালোকে কাপোৰ মিলাব। যদি আপোনালোকে ব্লাউজ কাটিং কৰিলে কাপোৰ শ্বৰ্ট হয়, বা এনেকুৱা 5 পিচৰ বা 3 পিচৰ ব্লাউজ এনেকুৱা কাটিং কৰিলে, আৰু যিটো ব্ৰা কাট ব্লাউজ, সেইটোত ধৰক এনেকুৱা প্ৰব্লেম বহুতেই কম আহে, কাৰণ কিয় কাপোৰবোৰ যিহেতু কাটিং হয়, পিচ হয়, তো সেইবিলাক যিকোনো প্ৰকাৰে মিলাব পৰা যায়, বা সেই জইনবোৰ গম পোৱা নাযায়। তথাপি কিচিত কোনোবা এটাত পৰি যায়, সেইটো কোনো মেটাৰ নহয়। তো মই জাষ্ট সেইটো কাৰণে মই এইখিনি আপোনালোকক বুজালোঁ। এতিয়া বুজাই দি আছোঁ যে সেই যিটো কাপোৰ কম পৰিব, সেই কাপোৰখিনি ক'ৰ পৰা মেকআপ কৰিব। চাওক, এইখিনি আমাৰ চিলিপছৰ কাৰণে গ'ল। এই যিটো কাপোৰখিনি আছে, এই কাপোৰখিনি বা হয়তো গলৰ এই পচনৰ যিখিনি কাপোৰ আমাৰ কাটিং হ'ব, সেই কাপোৰেদি আমাৰ মানে কি ইয়াতে যিটো জইন হ'ব, সেই জইনৰ কাৰণে ইজিলি মেকআপ হ'ব। আৰু বাকী অলপ চলপ খৰচাৰ কাৰণে কাপোৰ লাগিব, সেইখিনি আপোনালোকে লাইনিঙেদি মেকআপ কৰিব পাৰিব। আপোনালোকে বুজি পালে যে ব্লাউজৰ কাপোৰ কম হ'লে কেনেকৈ মিলাব, বা কেই পৰ্যায় সেই ব্লাউজটো আপোনালোকে কাটিংটো কমপ্লিট কৰিব। কোনো ভয় খাবলগীয়া নাই, কোনো ধৰণৰ কৰিব নাই। আৰু যদি কিবা বুজি নাপায়, আপোনালোকে কমেণ্টত যাই পেলাই কমেণ্ট কৰি সুধিব যে দাদা মই এই বস্তুটো কেনেকৈ মিলাম, মই লগালগ আপোনালোকক সেই কমেণ্টটো ৰিপ্লাই কৰাৰ চেষ্টা কৰিম।
তো এতিয়া এনেকৈ মই মিলালোঁ আৰু এই পাৰ্টটো মই আঁতৰাই দিওঁ কাৰণ কিয় যিহেতু মই এইটো বেলেগ এটা কাপোৰ দিয়া গৈছে সেইটো দি মই এই পাৰ্টটো বনাম তো এতিয়া মই স্লিভছ আৰু বেক পাৰ্টটো ইয়াৰ পৰাই কাটিং কৰি ওলাম তো সেইখিনি আপোনালোকে চাওক কেনেকৈ কাটিং কৰি ল'ম আৰু ফ্ৰণ্ট পাৰ্টটো কেনেকৈ মিলোৱা হয় তো যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব আৰু এটা কমেণ্ট কৰি দিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব তাকে যেতিয়াই মই ভিডিঅ' আপলোড কৰোঁ ফাৰ্ষ্ট নটিফিকেশ্যন আপুনি পায় এইটো ব্লাউজটো কাটিং হ'ল আৰু আপোনালোকে বুজি পালে কেনেকৈ কাটিং কৰিবলগীয়া হয় আৰু নতুন কিবা যদি শিকিব পাৰিছে তেনেহ'লে প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব তো আজিৰ এই ভিডিঅ'টো